মই জানিবলৈ বিচাৰো যে বিজেপি দলৰ ভিতৰত কি হৈ আছে আৰু কিয় বিজেপি দল আজিৰ তাৰিখত নিজৰ দলৰ কথাবোৰ লুকাবলৈ বিচাৰে। ৰাজনীতি হৈ আছেতো, আৰু নিজৰ দলৰ কিছু আন্তৰিক তেওঁলোকৰ সংঘাত লুকাবলৈ বিচাৰে। কি সংঘাত? যে আমি সকলোৱে একত্ৰিত হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ। আমি গম পোৱা নাই কি হৈ আছে, আমি দেখা নাই কি হৈ আছে। উজনি অসমত গ'লেই, ডিব্ৰুগড়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভা কৰে, সভাত ভাগ লয়, কিন্তু লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নলয়। এটা পিছত এটা প্ৰস্তাৱ নিজৰ মুখেদি ঘোষণা কৰে, কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত উজনি অসমত তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিব্ৰুগড় জিলাত যিখিনি সেই সময়ত নিজৰ চৰকাৰ দিনত ঘোষণা কৰিলে, এটাও ওপৰত তেওঁ কাম নকৰে। খবৰ ল'ব। উজনি অসমৰ আপোনালোকে এটা দীঘলীয়া তালিকা আছে যে এইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিলে, স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰা কলেজৰ কথা ক'লে, কিন্তু এটাও ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একশ্যন লোৱা নাই। উজনি অসমত গ'লে তেখেতক নলয়। আৰু অলপ দিন আগতে আমি দেখা পালোঁ ডিব্ৰুগড়ত তেওঁলোকৰ জিলা সমিতিৰ মাজত এতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই, নাম নাই, চেহেৰাটোৱে নাইকিয়া কৰি দিছে। আৰু এতিয়া একে মৰিয়নিত আমি দেখা পাইছোঁ, মৰিয়নিত কেনেদৰে স্থানীয় বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এতিয়া পাহৰিয়ে গৈছে। এতিয়া সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে নন এণ্টিটি, অস্তিত্ব নাইকিয়া কৰি দিছে। মই ইমান তেওঁলোকৰ ভিতৰৰ দলৰ মই ইমান ক'বলৈ নিবিচাৰোঁ, কিন্তু ক'ৰবাত মই নিজে মোৰ ওপৰত ক'ৰবাত আঘাত পৰিছে, আমাৰ মানুহৰ ওপৰত ক'ৰবাত আঘাত পৰিছে যেন লাগে। সেইকাৰণে এইখিনি কথা কৈছোঁ, আৰু এইখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰে। আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কিছুদিনৰ পৰা এটা বিশেষ তেওঁলোকক নিৰ্দেশ দিয়া গৈছে কি যদি তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাষ চাপিবলৈ বিচৰা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰা, তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁৰ নামটো নল'বা, তেওঁৰ চেহেৰাটো নেদেখাবা, তেওঁ কিছু মঞ্চত নিমন্ত্ৰণ নজনাবা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত যোৱা বাবে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো ল'ব নালাগে, চেহেৰাটো দেখাব নালাগে, প্ৰচাৰ কৰিব নালাগে, সভালৈ মাতিব নালাগে। এইখিনি যে হৈ আছে, মই ভাবোঁ এইখিনি কথা অলপ বাস্তৱ, জৰুৰী, অসমৰ মানুহৰ মাজত চৰ্চা হোৱাটো উচিত।